কৃষ্ণ। ও হৰি ও ৰাম। এশৰণ নাম ধৰ্মৰ মূল তত্ত্ব। 1500 শতিকাতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰচলন কৰা এশৰণ নাম ধৰ্ম, যাক শংকৰে ধৰ্ম বুলিও জনা হয়, এই ধৰ্ম তেতিয়াৰ পৰা আজিলৈকে অসমৰ ঠায়ে ঠায়ে প্ৰৱৰ্তন আছে। কিন্তু আপোনালোকে বাৰু এই এশৰণ নাম ধৰ্মৰ কেইটামান গুৰুত্বপূৰ্ণ কথা জানেনে? এই এশৰণ নাম ধৰ্মৰ মূল তত্ত্ব কি? এই এশৰণ নাম ধৰ্মটো ল'লে ভকত এজনে কি কৰিব লাগে? আদি বহুতো কিছুমান গুৰুত্বপূৰ্ণ কথা আজি আমি এই ভিডিঅ'ত আলোচনা কৰিব যাম। তেন্তে সময় নষ্ট নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি কিবা ভুল-ভ্ৰান্তি হয় তেন্তে ক্ষমা কৰি দিব। আজিৰ পৰা প্ৰায় 500 বছৰ পূৰ্বে, অৰ্থাৎ পঞ্চদশ শতিকাৰ কথা। তেতিয়া আমাৰ অসমৰ চাৰিওপিনে কেৱল নানা ধৰণৰ তান্ত্ৰিকৰ বিভিন্ন ধৰণৰ আচাৰ-নীতি, বলি-বিধানৰ প্ৰথা আৰু বহু দেৱ-দেৱীৰ পূজা অৰ্চনা কৰিছিল। যেনে কেঁচাই খাইটি দেৱীৰ পূজা অৰ্চনা কৰা হৈছিল। তেতিয়া আমাৰ গুৰু শংকৰদেৱে সৃষ্টি কৰা তেওঁৰ এশৰণ নাম ধৰ্মৰ সৃষ্টিয়ে এই সকলোবোৰৰ বিৰোধিতা কৰিছিল আৰু এই ধৰ্মৰ জৰিয়তে অসমত এক নতুন ধৰ্মীয় পথৰ দিশ দিলে। যেনেদৰে অন্ধকাৰ ৰাতিৰ অন্তত সূৰ্যৰ দৰে পৃথিৱীক অলৌকিক কৰি তোলে, ঠিক তেনেদৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এশৰণীয়া নাম ধৰ্মই অসমলৈ নতুন ধৰ্মীয় জ্যোতিৰ প্ৰকাশ আনিলে। এই এশৰণ নাম ধৰ্মৰ কেইটামান মূল ভেটি আছে। এই ধৰ্মৰ প্ৰথম আৰু প্ৰধান কথা হ'ল যে এক দেৱ এক সেৱ এক বিনে নাই কেও, অৰ্থাৎ এজনে পৰম দেৱ বা পৰম ভগৱান হ'ল কৃষ্ণ। কৃষ্ণৰ আৰাধনা কৰিলে আন কোনো দেৱ-দেৱীৰ আৰাধনা কৰিব নালাগে, কাৰণ কৃষ্ণক আৰাধনা কৰিলে আন সকলোৰে আৰাধনা কৰা হয়। এশৰণ নাম ধৰ্মত জ্ঞান মাৰ্গ বা কৰ্ম মাৰ্গৰ তুলনাত ভক্তি মাৰ্গকহে শ্ৰেষ্ঠ বুলি কোৱা হৈছে। জটিল যাগ-যজ্ঞ, কঠোৰ তপস্যা বা গভীৰ জ্ঞানৰ পৰিৱৰ্তে কৃষ্ণৰ প্ৰতি একান্ত আৰু নিস্বাৰ্থ প্ৰেম, শ্ৰদ্ধা আৰু ভক্তিৰ জৰিয়তেহে সহজে মুক্তি লাভ কৰিব পাৰে। বিশেষকৈ দাস্য ভক্তি, অৰ্থাৎ নিজকে ভগৱানৰ দাস হিচাপে মানি তেওঁৰ সেৱা কৰা আৰু শ্ৰৱণ কীৰ্তনৰ দ্বাৰা ভক্তি, অৰ্থাৎ কৃষ্ণৰ নাম আৰু গুণানুকীৰ্তন শ্ৰৱণ আৰু কীৰ্তন কৰা। এশৰণ নাম ধৰ্মত ভগৱান কৃষ্ণৰ নাম উচ্চাৰণ কৰা, তেওঁৰ লীলা আৰু গুণ মহিমা কীৰ্তনবোৰত কোৱা হয়। এই তিনিটাই এই ধৰ্মৰ প্ৰধান অংগ। কাৰণ শংকৰদেৱৰ অনুযায়ী কলিকালে নাম বিনে আনো গতি নাহি। গতিকে কলি যুগত কৃষ্ণৰ নামেই হ'ল শ্ৰেষ্ঠ। এশৰণ নাম ধৰ্মৰ আন এক গুৰুত্বপূৰ্ণ কথা হ'ল যে এই ধৰ্মত কোনো আকাৰৰূপী মূৰ্তি বা দেৱতাৰ পূজা কৰা নহয়, অৰ্থাৎ ই এক নিৰাকাৰ ধৰ্ম। তাৰ পৰিৱৰ্তে এই ধৰ্মত নামঘৰক পূব দিশত এখন ওখ আসন থাকে, যাক গুৰু আসন বুলি কোৱা হয়, আৰু গুৰু আসনৰ ওপৰত মহাপুৰুষ শংকৰদেৱৰ ভক্তিমূলক গ্ৰন্থ গুণমালাখন ৰখা হয়। মহাপুৰুষ শংকৰদেৱ আছিল এজন মহান সমাজ সংস্কাৰক। শংকৰদেৱে সেই সময়ত চলি থকা মানুহৰ মাজত বিয়পা জাতিভেদৰ উচ্চ নিচ্চৰ কঠোৰভাৱে বিৰোধিতা কৰিছিল। শংকৰদেৱৰ অনুসাৰে নাই প্ৰকটিত জাতি অজাতি বিচাৰ, অৰ্থাৎ তেওঁৰ এই এশৰণ নাম ধৰ্মত সকলো জাতিৰ লোকে কোনো উচ্চ নিচ্চৰ ভাৱ প্ৰকাশ নকৰি গ্ৰহণ কৰিব পাৰিব। এশৰণ নাম ধৰ্মৰ 4টা মূল স্তম্ভ হ'ল গুৰু, দেৱ, নাম আৰু ভকত। গুৰু হৈছে কোনো এটা ভক্তিৰ পথত গুৰুৰ অবিহনে সেই পথত আগবঢ়া কঠিন, সেয়ে গুৰুৱে পথ প্ৰদৰ্শক কৰে। দেৱ হৈছে একমাত্ৰ দেৱ ভগৱান কৃষ্ণ। নাম হৈছে কৃষ্ণৰ নাম শ্ৰৱণ, গুণানুকীৰ্তন আদি কৰা। আৰু ভকত হৈছে কৃষ্ণৰ একান্ত ভক্তসকল, যিসকলে এই ধৰ্ম পালন কৰে। এই 4টা মূল স্তম্ভৰ ফলত এশৰণ নাম ধৰ্মই পূৰ্ণতা লাভ কৰিছে। মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে এই এশৰণ নাম ধৰ্মৰ বাবে বহুতো নামঘৰ আৰু সত্ৰৰ নিৰ্মাণ কৰিছে। এই সত্ৰসমূহ কেৱল ধৰ্মীয় কেন্দ্ৰই নহয়, তাৰোপৰি ইয়াত সাহিত্য, সংগীত, নৃত্য আৰু নাট্যকলাৰো চৰ্চা কৰা হয়। অসমৰ বৰপেটা, মাজুলী, বৰদোৱা আদি ঠাইৰ সত্ৰসমূহতো এই অনুষ্ঠানবোৰ অনুষ্ঠিত কৰা হয়, যাক আমি অধিৱেশন
নিদৰ্শন বুলিও কওঁ। অসমৰ বহুতো গাঁওসমূহৰ নামঘৰত ৰাইজৰ সামূহিক ভক্তি কৰা গৃহ আৰু সামাজিক আলোচনাৰ কেন্দ্ৰ আৰু সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চ হৈছে নামঘৰে হৈছে গাঁৱলীয়া সমাজৰ ঐক্য আৰু সংহতিৰ প্ৰতীক। এইখন নাম ধৰ্মত ভকত এজনে সম্পূৰ্ণৰূপে অন্তৰ্ভুক্ত হবলৈ ভকতজনে শৰণ ল'ব লাগিব, অৰ্থাৎ কৃষ্ণৰ চৰণত শৰণ গ্ৰহণ কৰিব লাগিব আৰু তেতিয়া ভকতজনে গুৰুজনাই দেখুৱাই দিয়া নীতি নিয়মসমূহ পালন কৰাৰ সংকল্প ল'ব লাগিব। এইখন নাম ধৰ্ম কেৱল এক আধ্যাত্মিক পথৰ ধৰ্মই নহয়, এই ধৰ্মই অসমীয়া সাহিত্যৰ বিকাশৰ ক্ষেত্ৰতো যথেষ্ট ভূমিকা পালন কৰিছে। মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ ৰচনা কৰা কীৰ্তন ঘোষা, নাম ঘোষা, গুণমালা, ভক্তি ৰত্নাৱলী, ৰুক্মিণী হৰণ কাব্য আদি গ্ৰন্থসমূহ কেৱল ধৰ্মীয় গ্ৰন্থই নহয়, এই গ্ৰন্থসমূহ উচ্চ মানৰ সাহিত্যিক ৰসেৰেও পৰিপুষ্টি আছে। তেওঁলোকে সৃষ্টি কৰা বৰগীতসমূহ শাস্ত্ৰীয় সংগীতৰ এক বিশিষ্ট ধাৰা। তেওঁলোকে সৃষ্টি কৰা সত্ৰীয়া নৃত্য আজি ভাৰতৰ এক অন্যতম শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃতি লাভ কৰিছে। শংকৰদেৱৰ সৃষ্টি কৰা অংকীয়া নাট আৰু ভাওনাইও অসমীয়া নাট্য জগতৰ মূল ভেটি স্থাপন কৰিছে আৰু সেই সময়তে সাঁচিপাতত অঁকা বিভিন্ন চিত্ৰসমূহে তেওঁলোকৰ কলাত্মক গৰ্ষৰ পৰিচয় দিছে। এইখন নাম ধৰ্মই অসমীয়া সমাজ জীৱনত এক গভীৰ আৰু দীৰ্ঘকালীন সময়ৰ বাবে প্ৰভাৱ পেলাইছে। এই ধৰ্ম কেৱল ধৰ্মীয় দিশতে প্ৰভাৱ পেলোৱা নাই, আনকি সামাজিক সংহতিৰ জৰিয়তে সমাজত চলি থকা জাতিভেদৰ উচ্চ নিচ্চৰ প্ৰথাৰ বিৰোধিতা কৰি সকলোকে সমান স্থান দিলে। নৈতিক শিক্ষাৰ জৰিয়তে ই সঁচা কথা কোৱা, পৰোপকাৰ নকৰিবা, হিংসা নকৰি এক সৎ জীৱন যাপন কৰিবলৈ শিকায় আৰু সাংস্কৃতিক জাগৰণৰ জৰিয়তে ই অসমীয়া ভাষা সাহিত্য কলা সংস্কৃতিৰ বিকাশত এক অদ্ভুত অৰিহণা যোগাইছে। শংকৰদেৱৰ পিছত মাধৱদেৱেও এইখন নাম ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। তেওঁৰ নামঘোষা গ্ৰন্থখনে এইখন নাম ধৰ্মৰ এক অমূল্য সম্পদ। পিছত গৈ দামোদৰ দেৱ, হৰিদেৱ আদি সন্তসকলেও এই ধৰ্মক নিজ নিজ ভাৱে আগুৱাই লৈ গৈছিল আৰু আজিও এইখন নাম ধৰ্ম অসমীয়া সমাজৰ এক অবিচ্ছেদ্য অংগ হিচাপে আছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এইখন নাম ধৰ্ম কেৱল এক পূজা কৰাৰ মাধ্যমে নহয়, এই ধৰ্মই আমাৰ জীৱনৰ এক দৰ্শন। ই আমাক সৰলতা, উদাৰতা, ভক্তি আৰু মানৱ প্ৰেমৰ শিক্ষা দিয়ে। সেয়ে আমি সকলোৱে এই মহান ধৰ্মটো আৰু ইয়াৰ লগত জড়িত কলা সংস্কৃতিক জীয়াই ৰখাটো আমাৰ কৰ্তব্য। এয়াই আছিল এইখন নাম ধৰ্মৰ মূল তত্ত্বসমূহৰ সম্পূৰ্ণ কথা। আশা কৰিলো আপোনালোকে এই ভিডিঅ' চাই ভাল পালে আৰু যদি কিবা নতুন কথাৰ বিষয়ে জানিব বিচাৰে তেন্তে কমেন্ট বক্সত জনাবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'ত কিবা ভুল হৈছে তেন্তে ক্ষমা কৰি দিব আৰু এনেধৰণৰ ভক্তিমূলক ভিডিঅ'বোৰ চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থবলৈ নাপাহৰিব। তেন্তে আজিলৈ আহিছো। কৃষ্ণ অ হৰি অ ৰাম।